যোৰহাটৰ জুবিন ফেন ক্লাবৰ উদ্যোগত মায়া ছিজন 5 নৱপ্ৰজন্মৰ মাজত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা প্ৰাণৰ শিল্পীৰ সৃষ্টি চিৰসেউজ কৰি ৰখাৰ প্ৰয়াস He was an inspiration to everyone আৰু মই সেইবাবে বহুত মিছ কৰোঁ জুবিন গাৰ্গক আৰু তেওঁক পোৱা হ'লে মই বহুত সুখী হ'লোহেঁতেন মই যিহেতু আজি অনামিকা গাম সেইবাবে অনামিকাই গাই শুনিছোঁ হাঁহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে প্ৰাণৰ শিল্পীৰ মহাপ্ৰয়াণৰ 8 মাহ অতিক্ৰম কৰিলে ন্যায়ৰ বাবে আদালতত চলি আছে বিচাৰ প্ৰক্ৰিয়া প্ৰতিজন লোকে বিচাৰিছে দুখীয়ে কঠোৰ শাস্তি পাওক আদালতৰ কাম আদালতে কৰি যাব কিন্তু শিল্পীগৰাকীৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ দায়িত্ব আমাৰ সকলোৰে তাৰেই প্ৰয়াস হিচাপে যোৰহাটৰ জুবিন ফেন ক্লাবে আয়োজন কৰিছে শিল্পীগৰাকীৰ গীতৰ প্ৰতিযোগিতা শিল্পীগৰাকীৰ জীৱিত কালতেই আয়োজন কৰা এই প্ৰতিযোগিতা এইবাৰ ৫ম বছৰত ভৰি দিছে যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে প্ৰতিযোগিতাৰ 10 বছৰৰ ওপৰৰ সকলোৱে অংশগ্ৰহণ কৰিব পাৰিব এই প্ৰতিযোগিতাত পাখি পাখিয়ে মন পাখি লগা মোৰ মন পাখি মেৰি যাওঁৰি হাঁহিলে তুমি মুকুতা মনিষৰে দুচকু ভৰিলেও মন নভৰে বেদনাৰ জ্বলা জুই কেতিয়া নুমাবা মৰমৰ বৰষাৰে অনামিকা কলিজা ৰঙা কৰি উজলি আছা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে প্ৰতিযোগী কেইবাদিনো ধৰি অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ প্ৰথম দিনটোতেই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে প্ৰতিযোগিতাৰ আৰম্ভণিতেই প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবিত বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জনোৱা হয় প্ৰতিযোগিতাৰ বিচাৰক হিচাপে আছে জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতা গীতিকাৰ সুৰকাৰ গায়ক প্ৰসেনজিৎ লাহনকে ধৰি কেইবাগৰাকীও শিল্পী ৰাইজৰ সঁহাৰি দেখি অভিভূত সকলো এইকাৰণে অনুভৱটো ভাল কাৰণ যোৰহাটত আজি জুবিন গাৰ্গ ফেন ক্লাবে আৰম্ভ কৰিছে এই জুবিন গাৰ্গৰ সংগীতৰ যাত্ৰাটো আৰু মনটো বেয়া কাৰণ জুবিনদা নাই জুবিনদা জীয়াই থকা অৱস্থাত এনেকুৱা কম্পিটিশ্যন হৈছে আজি আমি জুবিনদা অবিহনে পাতিব লাগিছে প্ৰতিযোগী আহিছে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে প্ৰায় এতিয়া মই জনালৈকে প্ৰায় 100 পাৰ হৈছে আৰু আশা ৰাখিছোঁ অনাগত সময়ত আৰু আহিব আৰু মই আজি এই প্ৰতিযোগিতাখনৰ বিচাৰক হিচাপে উপস্থিত থাকিম অসমীয়া বুলি নহয় বড়ো কাৰ্বি ৰাভা মিচিং দেউৰী চব গীত গাইছে ন তেওঁ তামিল তেলেগু মালায়ালামৰ পৰা আৰম্ভ কৰি ভোজপুৰী ছট পূজাৰ গানো গাইছে তেনেকৈ আমাৰ প্ৰজন্ম বা আমাৰ পিছৰ প্ৰজন্মই বা একেবাৰে সৰুসকলে হয়তো শংকৰদেৱ মাধৱদেৱক তেওঁলোকে দেখা নাছিলে কিন্তু জুবিন গাৰ্গক দেখা পালে আৰু জুবিন গাৰ্গে সেইটো স্থান ল'বলৈ গৈ আছে আপুনিও ইচ্ছা কৰিলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে জুবিন গাৰ্গৰ অমৰ সৃষ্টিৰাজিক আগুৱাই নিয়াৰ স্বাৰ্থত হাত উজান দিব পাৰে উল্লেখ্য যে পৰৱৰ্তী সময়ত এই অনুষ্ঠানত উপস্থিত থাকিব অসম লাইভ 24ৰ অধ্যক্ষ নৃপেন দাস যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট মেঘজ্যোতি গগৈৰ সহযোগত চন্দন কলিতাৰ ৰিপৰ্ট অসম লাইভ 24